আৰু এইটো দেখি আছে আপোনালোকে চাংঘৰ এটা এই গাড়ীৰ অৱস্থা প্ৰভু নমস্কাৰ বন্ধুসকল আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ মানে আমাৰ বাইৰে চাৰিআলিৰ ওচৰতে নতুনকৈ এখন ৰিজৰ্ট খুলিছে সেইখন চাবলৈ যাম কি আছে তো আপোনালোকক দেখুৱাম তো মোৰ লগত যাব আজি কাজল আৰু বিশ্ব সিহঁতৰ লগত একেলগে যাম তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া বিশ্বহঁতৰ ঘৰ আহি পালোঁ আমি এইপিনে বিশ্ব আছে আৰু সেইটো কাজল একেলগে আছে তো এতিয়া আমি যাম জায়গাটো কি আছে চাম মানে কি গৈ পোৱা নাই নতুনকৈ ওলাইছে জায়গাটো তো বলক এতিয়া এইটো এইপিনে মৰণ কামদেৱত যোৱা গেট আৰু আমি যাব লাগিব এইপিনে লেফ্ট চাইডে মানে মৰণ কামদেৱৰ এইপিনে বহুত জেগাত গ'লোঁ কিন্তু মৰণ কামদেৱত গৈছোঁ ভিডিঅ' বনোৱা নাই তো ভিডিঅ' এদিন বনাম আপোনালোকক দেখুৱাম মৰণ কামদেৱ তো এতিয়া বল মই ইয়াৰ আগতে সেইদিনা য'ত গৈছিলোঁ তাতে পাৰ্ক এখন পাইছিলোঁ তাতে উঠিছোঁ সিহঁতে নাছিল না সেইদিনা আৰু এতিয়া আমি ওপৰ পিনে উঠি যাম এইপিনে আৰু কি আছে চাম মই দেখি আছোঁ এইবাৰ চাংঘৰ এটা আছে আৰু হয়তো চাংঘৰটো উঠি চাম আৰু কি আছে গম নাপাওঁ ওপৰত গৈ পিনে গম পাম তো বলক এতিয়া ওপৰলৈ গৈ থাকোঁ যিহেতু মানে জাগাটো অপেনিং হোৱা নাই সেইকাৰণে কোনো গমেই নাপায় আমি বিশ্বই মানে ক'লে মোক আজি ইয়াতে কিবা এটা নতুনকৈ ৰিজৰ্ট এখন খুলিছে বুলি সেইকাৰণে আমি আহিলোঁ আৰু ভিডিঅ' মই জনাত এইটো জেগাত কোনো নতুনকৈ বনোৱা নাই মই ফাৰ্ষ্ট বনাইছোঁ চ' ভিডিঅ'টো চাব সকলোৱে আৰু শ্বেয়াৰ লাইক কৰি দিব আৰু এইটো দেখি আছে আপোনালোকে চাংঘৰ এটা আৰু সেইপিনে উঠি যায় তো বলক এতিয়া চাংঘৰটোৰ ওপৰলৈ উঠি যাওঁ আৰু ইয়াৰ পৰা দেখি আছে তলৰ ফালে এইখিনি আৰু কাজল ওচৰতে এনেকুৱা জেগা আছে বুলি ওচৰতে এনেকুৱা জেগা আছে বুলি গম পাইছিলে নাই গম পোৱা নাছিলোঁ তোৰ কাৰণে আহিব ঠিকেই আছে বাৰু আৰু আপোনালোকে ভিউটো চাওক এতিয়া তললৈকে কেনেকুৱা দেখা পায় ওপৰৰ পৰা মজা লাগিছে দে ওচৰতে এনেকুৱা জেগা আছে জেগা মানে কি নতুনকৈ বনাইছে বাৰু সেইকাৰণে আমি গম পোৱা নাছিলোঁ আৰু এতিয়া ইয়াতে ওচৰতে মানে আহিব পাৰে আপোনালোকে কিন্তু ওলোৱাটো ইমান সহজ নহয় দেই জেগাটো আমি কিবাকৈ ওলাই ৰাস্তা ভুল কৰি হ'লেও ওলাইছোঁ আৰু কোনফালে আহিব লাগে আৰম্ভণিতে দেখুৱাই দিছোঁ ৰাস্তাটো প্ৰথমতে ৰাস্তাটো বনাব লাগিব তাৰপিছত যিহেতু বহুত ভিতৰত হ'ল গতিকে ৰাস্তাটো বনালেহে মানুহ অলপ বেছিকৈ মানুহজনে অলপ সুবিধা পালে আহিব গতিকে যি নকওঁ কিয় ৰাস্তাটো প্ৰথমতে মেইনলি বনাবই লাগিব কাৰণ বহুত বেয়া ৰাস্তাটো বনোৱাৰ পিছতহে হয়তো মানে কি অপেনিং কৰিব দেই ইয়াতে কেইটামান পোৱালি দেখা পালোঁ ইয়াতে কি কৰি আছা তহঁতে হা এই টায়াৰকেইটা কিয় লৈ আছা হা কৈ পানী চানী আছে নেকি তাতে কি তহঁত নামি যাবি টায়াৰ লৈ কিনে নানামিবি বেয়া কথা এনেই হেৰি চাক ইয়াতে ন দে মানে বাইৰে চাইডে যে এনেকুৱা এটা ঠাই আছে মোৰ নিজৰে মানে কি বিলিভ হোৱা নাই এনেকুৱা কি ধুনীয়া এটা পৰিৱেশত আছোঁ চাওক না কি ধুনীয়া এটা জেগা বুম লাগিছে কিন্তু আহি দে চবেই মানে কি আহি পিনে এনজয় কৰিব পৰা জেগা এটা এইপিনে এইটো আছে ট্ৰি হাউচ এটা আছে চ' এইবাৰ আমি ট্ৰি হাউচটোত উঠিম ব'লক এতিয়া গৈ আছোঁ ওপৰত সেইটো যি ৰাস্তা দেখি আছে আমি সেইটো ৰাস্তাৰে আহিছোঁ ভাই ৰাস্তাটো চাওক না চবচে বেয়া ৰাস্তা হ'ল এইটোৱে আৰু পথাৰখন ধুনীয়াকৈ দেখা পাই ইয়াৰ পৰা মজা লাগিছে কিন্তু দেই কি জেগাত আহি পালোঁ এইটো ভাল লাগিছে কিন্তু অলপ বতাহ দিলে আৰু ভাল লাগিলে বতাহটো নাই বাৰু তথাপিও কিন্তু ভাল লাগিছে দেই ট্ৰি হাউচ মানে কি ইয়াতে আছে বেলেগত মানে যাবই নালাগে এইটো ট্ৰি হাউচে বাৰু এইটো চাংঘৰ নহয় সেইটো চাংঘৰ আছিলে এইটো ট্ৰি হাউচ পূৰা খোলাকৈ আছে একদম তলত পাটনা পাৰি থোৱা আছে বম লাগিছে কিন্তু আহি অপেনিং যেতিয়া হ'ব জেগাটো মানুহ এনেকুৱাকৈ আহিব ক'লোঁ আৰু মানে অপেনিং হোৱা নাই এতিয়াও কোনো নাই মানুহ চানুহ সেনেকৈ আহা আমি আহিছোঁ চাগে আৰু ভাল লাগিছে কিন্তু যাব ইচ্ছা নাযায় ন এনেকুৱা জেগাত আহিলে হয়নে হয় একদম আৰু মোৰ লগত আজি আছে মুন ইয়াক বহুত দিনৰ মূৰত লগ পালোঁ ত' কেনেকুৱা লাগিছে জেগাটো আহি মোৰ ভালে লাগিল ইয়াৰ লগত আজি আহি কাৰণ মই ইয়াৰ ভিডিঅ' আজি বহুত দিনৰ পৰা চাই আছোঁ লগ পাব পৰা নাছিলোঁ কাৰণ মই বাহিৰত আছিলোঁ এতিয়া ইয়াত আহি আমাৰ ঘৰৰ ওচৰলৈ ল'ৰা ভাল লাগিল ইয়াৰ লগত আহি আজি আৰু বহুত ভিডিঅ'বোৰ ভাল বনায় তো চবেই জানো ইয়াৰ ছাপোৰ্ট কৰে আৰু সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন থেংক ইউ দে আৰু আপোনাক দেখুৱাব লগা আৰু আছে ত' দেখুৱাই আছোঁ চাই থাকক
আৰু পাহাৰৰ ওপৰ পিনে উঠি আহিলোঁ অলপ এইপিনে কলৰ খেতি কৰা আছে দেই ওপৰৰ পিনে চব কলৰ গছ আছে ওপৰ পিনে আৰু ইয়াতে ডাবলছ বোৱা মানে ধুৰণি এখন আছে সেইপিনে ডাবলছ বহিব পাৰিব আৰু সেইফালে বাৰু ছিংগলৰ কাৰণে আছে আৰু এইপিনে দেখি আছে সেউজীয়া ডাঙৰ শিলত মানে ৰং কৰি কিনে সেউজ লিখি থোৱা আছে আৰু ছাইডত লিখি থোৱা আছে ভিতৰখলা বুলি ডাঙৰকৈ আখৰ মিলাই কিনে লিখি থৈ দিছে কাৰণ জেগাখিনিৰ নাম যিহেতু ভিতৰখলা সেইকাৰণে ইয়াতে ধুনীয়াকৈ লিখি থৈ দিছে সেউজ ভিতৰখলা বুলি অলপ আগুৱাই আহিলে এইপিনে শিলতে মানে ধুনীয়াকৈ এয়া থোৱা আছে শিৱ আৰু পাৰ্বতী ছবি আঁকি থৈ দিছে লিখি আছে ধুনীয়াকৈ এইটো এই গাড়ীৰ অৱস্থা প্ৰভু চকাত গোটেই একদম মাটি যোৱা টাইমত নামিয়ে লৈছোঁ দিয়ক কাৰণ আহোঁতে বহুত জ্বালা পাইছোঁ ৰাস্তাটোৰে পিছফালে এটা বহি থাকিলে মানে বহুত প্ৰব্লেম হয় সেইকাৰণে নামি লৈছোঁ এতিয়া খোজকাঢ়ি আছোঁ আৰু পিছফালে সিহঁতে আহি আছে এতিয়া ডাইৰেক্ট ঘৰত গৈ আছোঁ ৰাস্তা ভাল হোৱাৰ পিছতে হয়তো মানে কি অপেনিং কৰিব জেগাটো যিহেতু ৰাস্তাৰ অৱস্থা নাই অলপো আমি আহিলোঁ কিবাকৈ এইপিনে পূৰা পানী জাম খাই আছে কি ক'ব আৰু আহি গ'লোঁ দিয়ক আৰু কোনো নাওঁতে আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম জেগাটো অপেনিং যিহেতু কৰা নাই কাম চলি আছে কিছুমান আৰু হয়তো সম্পূৰ্ণ হোৱাৰ পিছত অপেনিং কৰিব আৰু তেতিয়া পিছত আহিম কেতিয়াবা সম্পূৰ্ণ হোৱাৰ পিছত আৰু যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ।